তিনটা সাপ্লাই ডিপার্টমেন্টে তিনটা আমার সেন্টার দিচ্ছে। লামডিং সমষ্টিত এটা, পূজাই সমষ্টিত এটা, যমুনা সমষ্টিত এটা। যমুনা সমষ্টিৰ মানে আমাৰ গডাউন নথকাৰ কাৰণে আমাৰ মানে এই সাংবাদিক এটা গডাউন বিচাৰি ওলাই ইয়াতে আৰম্ভ কৰিছোঁ আজি। ৰাইজৰ এই ৰাইজৰ চাওক যমুনা সমষ্টিৰ ৰাইজে এই ধানৰ চেণ্টাৰখন কৰাৰ কাৰণে বহুত উপকৃত হ'ব। কিয় এতিয়া মাৰ্কেটত ধানৰ ৰেট আছে 480 টকা, 400-450 টকা মাৰ্কেটত ৰেট। গভৰ্ণমেণ্টে দি আছে 1600 প্ৰায় 700 টকা ৰেট দি আছে। পাৰ কুইণ্টেল চলি আছে বজাৰত, এতিয়া মাৰ্কেটত চলি আছে 1200-1300 টকা, 1200 টকা 1350 টকাৰ ভিতৰত চলি আছে। কিন্তু গভৰ্ণমেণ্টে দি আছে 1868 টকা দি আছে। সেইকাৰণে কৃষক ৰাইজ উপকৃত হ'ব, মানে যথেষ্ট উপকৃত হ'ব। সেইকাৰণে মই সাপ্লাই ডিপাৰ্টমেণ্টক, আমাৰ গভৰ্ণমেণ্টক মই ধন্যবাদ দিওঁ। আজি আমাৰ চেণ্টাৰখন দিয়াৰ কাৰণে মই সাপ্লাই ডিপাৰ্টমেণ্টক ধন্যবাদ দি আছোঁ কৃষক ৰাইজৰ হৈ। আৰু আমাৰ চেণ্টাৰখন আমাৰ ৰেগুলাৰ ৰাখিবৰ কাৰণে মই গভৰ্ণমেণ্টক আবেদন জনাইছোঁ গভৰ্ণমেণ্টক আমাৰ এই চেণ্টাৰখন ৰাখিবৰ কাৰণে।